কাইলৈ 15টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে ৰাইজৰ দলৰ। আজি কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত অনুষ্ঠিত ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ জৰুৰী বৈঠকৰ পাছত এই সম্ভাৱনা ব্যক্ত কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে দলৰ কৰ্ণধাৰ সমিতিয়ে। ৰাইজৰ দলৰ বিষয়ববীয়াসকলে ব্যক্ত কৰা মতে কংগ্ৰেছৰে মিত্ৰতাৰ দায়িত্ব কংগ্ৰেছ দলে অৰ্পণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ হাতত। এই সন্দৰ্ভত শুকুৰবাৰে ভূপেন বৰাৰ লগত এলানি আলোচনা অনুষ্ঠিত হ'ব। আগতিকে কংগ্ৰেছৰ পছন্দ অনুসৰি যাতে 15টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ৰাইজৰ দিমত নোহোৱাকৈ দলে অৰ্পণ কৰিব পাৰে সেই সম্পৰ্কে আলোচনা কৰে ৰাইজৰ দলে। কাইলৈ বৈঠকখনৰ কাৰণে প্ৰস্তুতি হৈ আছে আমাৰ। কাইলৈ কংগ্ৰেছৰ সৈতে যিখন বৈঠক আছে সেইখন আমি কাইলৈ চূড়ান্ত বৈঠক বুলি ভাবিছোঁ। সেইকাৰণে আমি যি 15টা সমষ্টি নিৰ্বাচন খেলিব খোজোঁ সেই 15টা সমষ্টি কংগ্ৰেছৰ লগত ক্লেছ নোহোৱাকৈ বা আমাৰ অন্যান্য মিত্ৰ দলবিলাকৰ লগত কোনো ধৰণৰ সংঘাতত নোযোৱাকৈ যাতে আমি সঁচাসঁচিকৈ জিকিব পৰা সমষ্টিকেইটাহে লওঁ, তাৰ কাৰণে এটা ফাইনেল সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত ল'বৰ কাৰণে ইয়াত আমি বহিছোঁ। আৰু আজি সেই 15টাৰ তালিকাখন ফাইনেল হওঁ অৱস্থাত আছে, চলি আছে আমাৰ। সেই 15টা তালিকাখন লৈ আমি তেখেতসকলৰ লগত কাইলৈ বহি কাইলৈ চূড়ান্ত কৰিব খোজোঁ। আৰু আমি ভাবোঁ যে আমাৰ এলায়েন্সৰ মানে সময়টো বেছি দেৰি হৈ গৈছে, যিহেতু বিজেপি AGP এওঁলোকৰ এলায়েন্স এটা চলি আছে, আমাৰ কিন্তু এলায়েন্স এটা চলি থকা নাই। তো তেওঁলোকৰ এলায়েন্সত গভৰ্ণমেণ্ট চলি আছে, গতিকে আমাৰ কাৰণে আমি বিৰোধী দল হিচাপে আমাৰ কাৰণে অলপ দেৰি হৈছে। সেইকাৰণে কাইলৈৰ ভিতৰত যাতে আমি একদম চূড়ান্ত সিদ্ধান্ত ল'বই পাৰোঁ, তাৰ কাৰণে কোনো কংগ্ৰেছৰ লগত বাকী দলবিলাকৰ লগত যাতে আমাৰ সমষ্টিক লৈ কোনো ধৰণৰ যাতে মানে একেটা সমষ্টিতে দুজন নপৰে, মানে বেলেগ দলবিলাকৰ লগত, তাৰ কাৰণে এটা পূৰা চূড়ান্ত সিদ্ধান্ত ল'বৰ কাৰণে বৈঠকখন অনুষ্ঠিত হৈছে। লিষ্টখন প্ৰায় ফাইনেল হৈ গৈছে, 15জনীয়া তালিকাখন। আমি 15টাতকৈ এটাও বেছি নিবিচাৰোঁ। সেইখিনি কথা আজি আলোচনা হৈ গৈছে। আৰু আমাক গৌৰৱ গগৈ ডাঙৰীয়াই ৰিকুৱেষ্ট কৰিছিলে যে সেই 15টাৰ ভিতৰতে 3টা তেওঁলোকৰ পিনৰ পৰাও মানে চইচত খেলিব লাগে। তো সেইটো বিবেচনা চলি আছে যে তেওঁলোকৰ চইচত যদি আমি খেলিবলৈ হয়, কোনকেইটানো তেওঁলোকৰ চইচত আমি খেলিব পাৰোঁ, সেইটোক লৈ বিবেচনা চলি আছে যে তেওঁলোকেও কেইবাটাও দি দিলে তাৰ ভিতৰত যাতে আমাৰ 3টা আমি চইচ কৰি ল'ব পাৰোঁ আকৌ। তো সেইটো বিষয়ে চৰ্চা চলি আছে আৰু আশা কৰিছোঁ যে কাইলৈ আমাৰ বিৰোধী ঐক্য মঞ্চৰ যিটো প্ৰাৰ্থী তালিকা কাইলৈ সম্পূৰ্ণ হৈ যাব। আসন বিতৰণৰ চূড়ান্ত সিদ্ধান্ত কাইলৈ হৈ যাব। আৰু তাৰপিছত তেওঁলোকে নিয়ম মাফিক যিবিলাক AICCৰ লগত বা APCCৰ লগত যিবিলাক আনুষ্ঠানিক মোহৰ মৰাৰ যিটো কাম, সেই মোহৰ মৰাৰ কামটো তেওঁলোকে নিজে কৰি থাকিব। কিন্তু কাইলৈৰ ভিতৰত আমি আমাৰ এই গোটেই বুজাবুজিটো